প্ৰাক্তন বিধায়ক আমিনুল ইছলাম যেহেতু আমাৰ অনুষ্ঠানত আছে তেওঁ অলপমান সময়ৰ কাৰণে আমাৰ অনুষ্ঠানত থাকিব মই সেইকাৰণে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই এটা কথা ক'লে যিটো ইনষ্টেণ্ট জাষ্টিছৰ কথা আমি পাতিছোঁ ক'ত চৰকাৰখন ক'ত বিফল হ'ল বুলি ভাবে আৰু আপোনালোকে যিটো আচলতে দাবী উত্থাপন কৰিছে চৰকাৰৰ ওচৰত যে সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰিব লাগে সৰবৰাহকাৰী ঘৰ জ্বলাই দিব লাগে আনকি তেওঁলোকৰ হৈ যোনে উকালতি কৰে তেনে অধিবক্তাকো আনকি ফাঁচি দিব লাগে বুলি আজমল ডাঙৰীয়াই উল্লেখ কৰিছে আজি সদনৰ মজিয়াত কিমান যুক্তিসংগত চাওক এইটো হয়তো তেখেতে মানে এই ড্ৰাগছৰ ভয়াৱহতাৰ কথাটো মানে বুজাবলৈ গৈ তেখেতে আৱেগিকভাৱে কিছুমান কথা কৈছে কিন্তু এই ক্ষেত্ৰত ড্ৰাগছ আমি প্ৰথম চাব লাগিব যিখিনি অলৰেডি ড্ৰাগছৰ কবলত পৰি গ'ল তেওঁলোকক ৰিহেব চেণ্টাৰ বা যিমান আপুনি কৰি আছে যিখিনি অলৰেডি এডিক্টেড হৈ গ'ল তেওঁলোক ঘূৰি আহিব পৰা নাই তেওঁলোকৰ কাৰণে আৰু এটা ষ্টেপ ইম্পৰ্টেণ্ট ষ্টেপ হ'ল যিসকল এতিয়ালৈকে কবলত পৰা নাই কিন্তু তেওঁলোকেও হয়তো নিজৰ লগ সংগ বা তেওঁলোকৰ লগত এনেকুৱা এটা ছ'চাইটিত আছে যে তেওঁলোকো আৰু লাহে লাহে নতুন নতুন মানুহ সোমাই আছে এতিয়া আমাৰ ফাৰ্ষ্ট ষ্টেপটো হ'ব লাগে যিখিনি এতিয়ালৈকে কবলত পৰা নাই তেওঁলোকক আমি ভালকৈ এৱেৰ কৰি বা কিবা পদ্ধতি কৰি যে তহঁত এতিয়ালৈকে এই অন্ধকাৰ জগতত ভৰি দিয়া নাই অন্তত তহঁত বাচি থাক আৰু যিখিনি অলৰেডি সোমাই গ'ল তেওঁলোকৰ কাৰণে এটা ষ্টেপ যে তেওঁলোকক কেনেকৈ আমি ৰিহেব চেণ্টাৰত দি কেনেকৈ আনিব পাৰোঁ গতিকে ইয়াত কিন্তু চৰকাৰে এই দুই ধৰণৰ এটা হেৰি কৰি প্ৰথম ৰেজিষ্ট কৰিব লাগিব নোসোমোৱাখিনি আৰু এটা কথা চাওক ইয়াত আৰক্ষীৰ ভূমিকা বহুত আৰক্ষীয়ে চেষ্টাও কৰে আৰু বহুতে কিন্তু মই এটা উদাহৰণ দিম আপোনাক মই কিছুদিন আগত কথাটো শুনিছিলোঁ যদিও কিন্তু কথাটো প্ৰায় 1-1.5 বছৰ আগত ৰূপহী অঞ্চলত এজন ল'ৰা তেওঁ মানে ড্ৰাগছ খায় আৰু অলপ অলপ ছাপ্লাইও দিয়ে মানে নিজেও খায় আৰু অলপ অলপ বিক্ৰীও কৰে তাৰপিছত এই থানাৰ অচিজনক তেওঁ সপ্তাহে 20,000 টকাকৈ দিব লাগে তেওঁ সপ্তাহে 20,000 টকা দিয়ে এটা সময়ত হ'ল কি গাঁৱৰ মানুহে ধৰি মেলি তেওঁক অলপ বুজালে ভালকৈ হেৰি কৰে যে তই এইটো এৰি দে ছাপ্লাই নিদিবি নিজেও নাখাবি তেওঁ মানে ক'লে আজিৰ পৰা আৰু নাখাওঁ তাৰপিছত আমাৰ ইছলাম ধৰ্মৰ হেৰিমতে তবলিগ জামাত বুলি 4 মাহৰ কাৰণে তাক পঠাই দিলে তবলিগ জামাত মছজিদে থাকিব আল্লাহ নাম তেতিয়া মানে এটা বেলেগ পৰিৱেশত থাকিব তেওঁ গুচি গ'ল মই আৰু ড্ৰাগছ আজিৰ পৰা নাখাওঁ তাৰ 4টা মাহ তেওঁ যেতিয়া তবলিগ জামাতত মছজিদে এনেকৈ থাকি ঘূৰি আহিল তেতিয়া মোটামুটি এডিকশ্যনটো তেওঁ নোহোৱা হ'ল আৰু তেওঁ ভাবিছোঁ মই জীৱনতো নাখাওঁ তাৰপিছত আহি পেলাই অচি তেওঁৰ ঘৰত হাজিৰ তুমি ক'ত আছিলা ইমান দিন এসপ্তাহৰ মই 20,000কৈ পোৱা নাই টকা কৈছে না মইতো আজিকালি এৰি দিলোঁ মই নাখাওঁ আৰু মই নিজে তবলিগ জমাতত গুচি গ'লোঁ মই নিজেও এৰি দিলোঁ ছাপ্লাইও নিদিওঁ নাই এইটো হ'বই নোৱাৰে টকা দিবই লাগিব কিমান সপ্তাহ হ'ল 4 মাহত এই সপ্তাহত 20,000কৈ ইমান দিবই লাগিব তাক মানে ধমকি বাৰে ধমকি আৰু তেওঁ ঘৰত আহি আছে ফোন কৰি আছে তেওঁ কৈছে মই এৰি দিলোঁ মই আৰু এইটো বিজনেছত নাই কৈছে নাই লাগিবই পইচা তাৰপিছত এদিন ৰাতি উঠাই লৈ গ'ল নেট পেলাই থানাত বহাই ৰাখিলে পিছদিনালৈকে টকা দিবই লাগে তাৰপিছত মানে তেওঁক ফৰৱাৰ্ড কৰে এনেকুৱা এটা অৱস্থা হ'ল তেওঁৰ পৰিয়ালৰ লোকে ক'ৰবাৰ পৰা ধাৰ চাৰ কৰি আনি টকা 1.5-2 লাখ কিবা এটা দি তাক মোকলাই নিব লগা হ'ল তাৰপিছত সি ক'লে মই যদি এৰি দিওঁ বোলে ভাল মানুহ হৈ গ'লোঁ ভাল হৈ যদি হ'ব পৰা নাই আৰক্ষীক এই সপ্তাহে 20,000কৈ মই দিব পৰা নাই কাৰণে মোক উঠাই আনিলে মোক ফৰৱাৰ্ড কৰিব কিবা কিবি তেনেহ'লে মই তাকেই কৰিম যিটো আচলতে বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই আজি উল্লেখ কৰিছে যে 20 লাখ পৰ্যন্ত লৈ তেখেতে এগৰাকী অচিৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য'ত কোটি কোটি টকাৰ আমি যদি হিচাপ এটা কৰোঁ তেতিয়াহ'লে লেনদেন গতিকে এই ক্ষেত্ৰত কিছু আৰক্ষী যে ইয়াত জড়িত আছে এনেকুৱা বাস্তৱ প্ৰমাণ কিছুমান আছে আৰু কিছু সংখ্যক আৰক্ষীয়ে কিন্তু সঁচা অন্তৰেৰে তেওঁলোকে এই ড্ৰাগছ মুক্ত সমাজো বিচাৰে মই নিজে বিধায়ক হৈ থাকোঁতেও মোৰ থানাৰ অচি কেইজনক মানে মাতি আনি মই ঘৰতো প্লেন কৰিছিলোঁ যে কেনেকৈ কি কৰিব পৰা যায় তেওঁলোকে কৈছে চাওক আমি এটা ক্ষেত্ৰত মানে অসহায় বোধ কৰোঁ আমি যেতিয়া কোনোবা কাৰোবাক ধৰোঁ উইথ কোৱান্টিটি মানে তেওঁলোকৰ লগত যিটো পায় মানে কিছুমান পেকেট পায় টেবলেট পায় বা কণ্টেইনাৰত থাকে কৈছে আমি সেইখিনি যেতিয়া ছাবমিট কৰিব লাগে কোৰ্টত তাত মানে আহি যায় কোৱান্টিটি কিমান প্ৰত্যেকটো হেৰইন কিমান গ্ৰাম হ'লে তেওঁক মানে ছাপ্লায়াৰ হিচাপে হ'ব কনজিউমাৰ হ'লে তেওঁৰ ধাৰাটো বেলেগ আৰু যোজন মানে ছাপ্লায়াৰ হ'লে বেলেগ এতিয়াতো বিজনেছ পাৰ্পাছত হ'বলৈ ইমান গ্ৰাম হ'ব লাগিব এতিয়া প্ৰত্যেকটো বস্তু যেতিয়া সেইখিনি কোৱান্টিটিও জোখা হয় জোখাৰ পিছত আকৌ সেইখিনি অৰিজিনেলি এই সেম বস্তু নে কিবা মিক্স কৰি বেলেগ কিবা আছে এতিয়া তাত কি পদাৰ্থ আছে এইখিনি কাৰণে আকৌ ফৰেনচিকত পঠাব লাগে ফৰেনচিক সহজলভ্য মানে ফৰেনচিকত সহজলভ্য তাৰ মানে আমি নিজে যদি কোনোবাই সামাজিক দায়বদ্ধতা পালন কৰিছে কৰবাত আকৌ আৰক্ষীয়ে নিজৰ কৰ্তব্যৰ পৰা আঁতৰি আহিছে মুঠৰ ওপৰত এটা চেইন আৰু প্ৰত্যেককে নিজৰ দায়িত্ব পালন কৰিব মই আকৌ আহিম মই মানে এই কথাটো জাস্ট 1 মিনিট শেষ কৰি আছো সেই আৰক্ষীয়ে তেওঁ আন্তৰিকতাৰে বিচাৰিছে এইটো শেষ হোৱাটো কিন্তু এই আৰক্ষীৰ কথাটো হ'ল তাৰপিছত যেতিয়া এইটো ফৰেনচিকত পঠায় যে ইয়াত অৰিজিনেলি কোৱান্টিটিৰ কি আছে আৰু মেটেৰিয়েলখিনি তেওঁলোকে হেৰি কৰিব লাগে 3 মাহৰ ভিতৰত ৰিপৰ্ট নাহে যেতিয়া ৰিপৰ্ট নাহে তেতিয়া বেইল পাই যায়
মানে 3 মাহত ৰিপৰ্টটো আহিব লাগে আৰু সেই ৰিপৰ্টটো যদি এইটো প্ৰুভ হয় যে ইয়াত ইমান কোৱান্টিটিৰ হেৰি আছিলে কণ্টেইনাৰত আৰু এইখিনি মোৰ দেন 8.5 গ্ৰাম বা যিটো মানে ধাৰাত পৰিব কিন্তু যেতিয়া দেৰি হৈ যায় তেওঁ অট'মেটিক বেল পায় বেল পোৱাৰ পিছত আকৌ গৈ পেলাই তেওঁ বিজনেছত লাগি যায় এতিয়া আৰক্ষী বিষয়া সৎ আৰক্ষী বিষয়াও মোক কৈছে যে আমি চেষ্টা কৰোঁ কিন্তু গৈ পেলাই এই চিষ্টেমটো এনেকুৱা আচলতে আইনখনে এখন পুৰণিকলীয়া আইন যিটো কথা আজি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ব্ৰিটিছৰ যুগৰ আইন এখন চলি আছে আৰু আইনখন সংশোধন হ'ব গতিকে এই কথাটো মই কিন্তু অসম বিধানসভাত যোৱাবাৰ মই উল্লেখ কৰিছিলোঁ যে আপোনালোকে এই যে ফৰেনচিকত পঠোৱা আৰু তাৰ পৰা ৰিপৰ্ট আহে কাৰবাৰটোত এইটোত কিবা আপোনালোকে গতিশীলতা আনিব পাৰিব নেকি 3 মাহৰ ভিতৰত যাতে ৰিপৰ্টটো আহে আৰু তেওঁলোকক যাতে কনভিক্ট কৰিব পৰা যায় নহ'লে কিন্তু ওলাই গৈ পেলাই বাৰে বাৰে তেওঁলোকে কৰে সেইকাৰণে হয়তো আজমল চাহাবে যে আবেগত কৈছে ক'ৰবাত আচলতে চিষ্টেমে সুযোগ দিছে সৰবৰাহকাৰীসকল বা ড্ৰাগছ আসক্তসকলক কিন্তু আকৌ কৈছো যে মূল যিসকল খলনায়ক মূল যিসকল আচলতে আমি যদি কওঁ ৰৌ বৰালি মূল যিসকল কিংপিন তেওঁলোক এতিয়ালৈকে ধৰা পৰা নাই মই বিজেপিৰ মুখপাত্ৰগৰাকীয়ে এটা প্ৰসংগ উল্লেখ কৰিছে আৰু লগতে আজি বিধানসভাৰ মজিয়াটো শাসকীয় পক্ষৰ এগৰাকী বিধায়কে কৈছে যে এটা বিশেষ সম্প্ৰদায়ৰ লোকেহে এই গোটেই ড্ৰাগছৰ কাৰবাৰটোৰ লগত জড়িত হৈ আছে আৰু এয়া এক প্ৰকাৰ জেহাদ বুলি কৈছে এই কথাটো তেওঁলোকৰ এটা ৰাজনৈতিক এজেণ্ডা আৰু সদায় যিকোনো কথা হোক মানে কেতিয়াবা ধৰ্ষণৰ কথা আহিলেও কিবা কিবি বেলেগ মানে সদায় মানে এটা তেওঁলোকে জাতিগত বা ধৰ্মীয় এটা এংগুলৰে সমাজখন মানে পলাৰাইজ কৰি ভোট বেংকৰ সৃষ্টি কৰা এটা তেওঁলোকৰ ৰাজনৈতিক এটা এজেণ্ডা কিন্তু কথাটো হ'ল ড্ৰাগছ এটা ভয়াৱহ এটা আমাৰ সমাজৰ কাৰণে এটা ব্যাধি আৰু এই ব্যাধিটো য'তেই পৰিব যাৰ গাতেই পৰিব তাৰেই জীৱন ধ্বংস হ'ব ইয়াত যিজন ভুক্তভোগী অৰ্থাৎ ড্ৰাগছৰ কবলত পৰা তেওঁ মুছলমান হোক হিন্দু হোক ট্ৰাইবেল হোক SC ST হোক কথা হ'ল সকলোকে আমি বচাব লাগে কম বেছি পৰিমাণে সকলো সমাজতে আছে ইয়াতে য'ৰ পৰা আহে তাৰ পৰা সেই গুৰিৰ পৰা ইয়াত ছাপ্লাই দিয়া মেইন যিজন পেডলাৰ তেওঁ মুছলমানেই নহয় হয়তো আমাৰ সমাজত মুছলমান এলেকাত সৰু সুৰা যিবিলাকে ইয়াত ছাপ্লাই বা ডিষ্ট্ৰিবিউট কৰি আছে মুছলমান হ'ব পাৰে কিন্তু সেই গুৰিৰ পৰা যোনে ছাপ্লাই দি আছে গোটেই এইটো ধৰ্মীয় এটা হেৰি নহয় তাৰ পৰা যদি সেই বৰালিখিনিক ধৰা যায় তেতিয়া চাব বেলেগ বেলেগ হয়তো ধৰ্ম ওলাব কিন্তু বিজেপিৰ হ'লেতো এজেণ্ডা তেওঁলোকে আজি চাওক কেইদিনমান আগৰ পৰা অসমত কিমান নিউজ আহিছে যে ধৰ্ষণ আনকি বাপেকে জীয়েকক ধৰ্ষণ কৰা পুতেকে মাকক ধৰ্ষণ কৰা জোৱায়েকে বোৱাৰীকক মানে কিমান ধৰণৰ মোমায়ে ভাগিনীয়েকক এইবিলাকতো ধৰ্মবিলাকতো তেওঁলোকে কোৱা ধৰণে নহয় বিজেপিয়ে যিবিলাক কয় আমিতো এইকেইদিনত বহুত ঘটনা চালোঁ কিন্তু মানে এইবিলাকত তেওঁলোক মনে মনে থাকে ক'ৰবাত যদি এটা ওলাই যায় মাখি যেনেকৈ মাখি ক'ত বহে য'ত আপোনাৰ শৰীৰৰ ভাল অংশত নবহে ক'ৰবাত যদি ঘাঁহ আছে মাখি ঘূৰি ঘূৰি তাতহে বহিব মানে গতিকে সেই বিজেপিৰ সেইটো হ'ল পলিটিকেল এজেণ্ডা কিন্তু আমাৰ সেইবিলাক কথাত আমি ভাবোঁ যে ইমান এটা ভয়াৱহ ব্যাধিটোক ধৰ্মীয় মেৰুকৰণেৰে বা ধৰ্মীয় দৃষ্টিভংগীৰে আমি হেয় কৰিব নালাগে বা এইটো ৰাজনৈতিক এজেণ্ডাত নিব নালাগে যদি অসমৰ কোনো এগৰাকী লোক যদি ড্ৰাগছৰ কবলত পৰিছে বা কোনোবাই যদি বেয়া কামটো কৰিছে তেওঁ ধৰ্ম হিন্দু নে মুছলমান কি এই কথাবিলাক ইগনোৰ কৰি আমি প্ৰত্যেকজন ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে গভৰ্ণমেণ্ট আৰু প্ৰত্যেকজন অসমৰ লোকক যুৱ প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা বচাব লাগে তাত যদি যে আমি কওঁ এই ধৰ্মৰ লোকে বেছি কৰে ইয়াত কম তাত বেছি তেওঁলোক এইবিলাক কৰি থাকিলে আল্টিমেটলি তাৰ কাৰণে আমি এখন NDPS এক্ট আছে যিহেতু এই এক্ট অনুযায়ী কিন্তু প্ৰপাৰলি কাম হৈছে নে নাই আৰু বিশেষকৈ পুলিচ আৰক্ষী বিষয়াসকলকো বা আৰক্ষী লোকসকলকো প্ৰপাৰলি তেওঁলোকে ট্ৰেইনিং দিব লাগে ইয়েছ NDPS এক্ট মতে প্ৰত্যেকক তেনেকৈ এই কামবিলাক নিজৰ দায়িত্বখিনি ভালকৈ কৰিলে নিশ্চয় সমাজখন ইয়াৰ পৰা এৰি হ'ব এতিয়া মই যদি বিজেপি এনেকৈ কোৱা মই বিপৰীত ধৰণে কওঁ যে এইটো পৰিকল্পিতভাৱে চৰকাৰৰ এটা এজেণ্ডা যে তেওঁলোকে আমাৰ মাইনৰিটি মিয়া এলেকাত তেওঁলোকে এইটো প্ৰশ্ৰয় দিছে বা এনেকেই তাত মানে আৰক্ষীয়ে অলপ প্ৰশ্ৰয় দিছে বা এই সমাজখন ধ্বংস কৰিবলৈ বিজেপিয়ে ইয়াতহে জাপি দিছে সেইটোও আমি ক'ব পাৰোঁ তেওঁলোকে যিটো কৈছে যে মিয়া এলেকাত সেইটো বেছি মই উল্টা ক'ম যে গভৰ্ণমেণ্টে ইয়াত আচলতে প্ৰশ্ৰয় দিছে যে মিয়া জাতিটো ধ্বংস কৰিব লাগে সেইটোও কৰিব পাৰোঁ গতিকে কথাবিলাক পলিটিকেল এংগুলত মানে পৰস্পৰে বোকা ছটিওৱা নকৰি আমি এইটো চিৰিয়াছ মেটাৰ যে আমাৰ কোনোবাই যদি এই ড্ৰাগছৰ কবলত পৰি এটা পৰিয়াল ধ্বংস হয় আমাৰ অসমৰ এটা অসমীয়া পৰিয়াল ধ্বংস হ'ব তাক ধৰ্ম মুছলমান নে হিন্দু নে খ্ৰীষ্টান নে বৌদ্ধ এইটো আমি চাবলৈ নাযাওঁ যদি কোনোবাই ছাপ্লাই দিছে এইটো সমাজৰ কাৰণে অপৰাধী সেইজন মুছলমান নে হিন্দু এইটো আমি চাব নাযাওঁ এইটো এটা সামাজিক অপৰাধ কৰিছে অপৰাধীৰ পক্ষত আমি কোনো নাই অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগে আৰু সমাজৰ উদীয়মান প্ৰজন্মক আৰু বিশেষকৈ শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে বহুত ভাল মেৰিট থকা মই এনেকুৱাও পাইছোঁ MBBS পাছ কৰি আহিছে ইঞ্জিনিয়াৰ পাছ কৰি আহিছে ড্ৰাগছত এটা ড্ৰাগছৰ কবলত পৰি মানে সমাজ ধ্বংস হৈছে মানে সি নিজে ধ্বংস হৈছে জাষ্ট পাছ কৰি আহিছে এতিয়ালৈকে চাকৰিত জইন কৰা নাই ইমান ব্ৰিলিয়েণ্ট
মানে এনেকুৱা উদীয়মান প্ৰজন্মটো আজি এফেক্ট হৈছে গতিকে ইয়াত তাৰ মই কাৰণে বিজেপি আচলতে সামাজিক দায়বদ্ধতা আছে সকলোৰে সামাজিক সকলো দায়িত্ব। আৰু মই আচলতে বিজেপি দলক আৰু চৰকাৰক মই পুনৰবাৰ আহ্বান জনাম যে আপোনালোকে ইয়াত এই নিকৃষ্ট ৰাজনীতিটো নকৰিব যে এই ধৰ্ম এই এলেকাত সেই এলেকাত এইবিলাক ইয়াত হেৰি নকৰিব আমি উল্টা ক'ব পাৰোঁ যে আপোনালোকেহে এই এলেকাত বেছিকৈ হেৰি কৰি দিছে আপোনালোকৰ চৰকাৰৰ কিবা এজেণ্ডা আছে সেইবিলাক যদি আমি কওঁ এইবিলাক কৰি থাকি লাভ নাই কথাটো হ'ল মানে ইয়াত সিপাই পুলিয়ে পখাইলিয়ে উভালি গ'লে যিটো আমাৰ লস্কৰ ডাঙৰীয়াও কৈছিল আৰু আমাৰ ময়ূৰ বৰা ডাঙৰীয়াও কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছিল যে সেই যোনে ছাপ্লাইটো দিয়ে য'ৰ পৰা আহে তাত যদি আমি গুৰিত যদি হেৰি কৰিব পাৰোঁ তেনেহ'লে আমি সেই আগৰ গছৰ আগৰ ডাল পাতত চোৱাতকৈ সেই গুৰিটো আমি চাব লাগে তেতিয়া সমাজখন বাচি যাব